প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি এইটো হৈছে সোলাৰ রুফটপ লগোৱাৰ এটা আঁচনি। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহায্য আছিলে, ৰাজ্য চৰকাৰৰ ৰাজ সাহায্য আছিলে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট জিলাৰ ৰাজ সাহায্য হিচাপে 44 কোটি টকা দিয়াৰ বাবে আমাৰ ওচৰত দাবী আছিলে। আৰু আজি আমি সেই পুঁজিটো মুকলি কৰি দিছো, কাৰণ ৰাইজক এতিয়া নগদ টকাৰ প্ৰয়োজন। এই পুঁজিখিনিৰ জৰিয়তেও যিসকল হিতাধিকাৰী তেওঁলোক কিছু পৰিমাণে হলেও উপকৃত হ'ব। মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ কৰিম যে ৰাজ্য চৰকাৰৰ আন আঁচনিসমূহৰ জৰিয়তেও যিমান বিভাগীয় আঁচনি এই চাৰিওখন জিলাত আমি কেন্দ্ৰীভূত কৰিব পাৰো, তাৰ বাবে মুখ্য সচিব ডাঙৰীয়াই আমাৰ বিষয়াসকলৰ সৈতে লগ লাগি এটা কৰ্মসূচী ৰূপায়ণ কৰিব। ৰাস্তা ঘাট, স্কুল, অংগনবাদী এই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক নিৰ্মাণৰ বাবেও আমি সমান্তৰালভাৱে ব্যৱস্থা হাতত ল'ম।